মোৰ ইউটিউব চেনেললৈ তোমালোকক মই আদৰণি জনাইছোঁ। আজি মই দ্বাদশ শ্ৰেণীৰ তৃতীয়টো কবিতা কিপিং কোৱাইট পাবলো নেৰুদাৰ এই কবিতাটো আগবঢ়াইছোঁ। ইন্ট্ৰডাকশ্যন পৰিচয়। This poem Keeping Quiet was written by Pablo Neruda, a Chilean poet. কি হৈছে এই কবিতাটো কিপিং কোৱাইট মনে মনে থাকা বা সাইলেন্ট হৈ থাকাক এই কবিতাটো কোনে লিখিছে? পাবলো নেৰুদাই লিখিছে, যি নেকি এজন চিলিয়ান পয়েট বা কবি। হি ওন দ্য নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ ইন 1971। 1971 চনত তেওঁ সাহিত্যত নোবেল বঁটা পাইছিলে। দিছ পয়েম প্ৰমোটছ পিচ, ইউনিটি এণ্ড ইউনিভাৰ্চেল ব্ৰাদাৰহুড। এই কবিতাটোত কবিয়ে কি প্ৰমোট কৰিছে? পিচ, শান্তি, ইউনিটি আৰু ইউনিভাৰ্চেল ব্ৰাদাৰহুড, আৰু কি হৈছে বিশ্ব ভাতৃত্ববোধ তেওঁ প্ৰমোট কৰিছে বা তাৰ বিষয়ে তেওঁ ক'ব বিচাৰিছে। He wanted the people of the world to be united through the language of silence. তেওঁ বিচাৰিছে যে people of the world, পৃথিৱীৰ মানুহবিলাকে বি ইউনাইটেড, লগ হৈ থাকে যেন থ্ৰু দ্য লেংগুৱেজ অফ চাইলেন্স, চাইলেন্সৰ জৰিয়তে তেওঁ মানুহবিলাক লগ হৈ থকাটো তেওঁ বিচাৰিছে। অৰ্থাৎ তেওঁ শান্তি, একতা আৰু বিশ্ববাদীত মানে ভাতৃত্ববোধৰ কথা তেওঁ এই কবিতাটোৰ জৰিয়তে তেওঁ ক'ব বিচাৰিছে। আৰু তেওঁ বিচাৰিছে যে পৃথিৱীখনৰ সকলোৱে মিলি মেলি চাইলেন্স বা নীৰৱতাৰ ভাষাৰে যেন লগ লাগি থাকে, তাকেই কবিয়ে বিচাৰিছে। About the poem, কবিতাটোৰ বিষয়ে কৈছোঁ। In this poem, the poet talks about the necessity of quiet introspection and creating a feeling of mutual understanding among human beings. এই কবিতাটোত কবিয়ে কি কৰিছে? Talks about, কৈছে the necessity of quiet introspection, প্ৰয়োজনীয়তা of quiet introspection অৰ্থাৎ self realization বা self analyzation বা self analysis কৰাটো বা নিজকে বিচাৰ কৰাটো কবিয়ে বিচাৰিছে। and creating a feeling, আৰু এটা ফিলিং, অনুভৱ ক্ৰিয়েট কৰা, সৃষ্টি কৰাটো বিচাৰিছিলে অফ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং, এটা মিউচুৱেল বুজাপৰা, মানে এটা বুজাপৰা এমং অফ হিউমেন বিংছ, মানুহবিলাকৰ নিজৰ মাজতে এটা বুজাপৰা আৰু নিজকে নিজৰ সংগঠন বা নিজৰ ইন্ট্ৰস্পেকশ্যন, সেল্ফ এনালাইচিছ নিজকে কৰাটো কবিয়ে বিচাৰিছিলে। In this very first line, the poet is asking everyone to count up to 12 in their mind. এই কবিতাটোৰ প্ৰথম শাৰীটোতে কবিয়ে কি কৈছে? প্ৰত্যেককে আপ টু 12লৈকে তেওঁলোকৰ মাইণ্ডতে, মনতে কাউণ্ট কৰিব কৈছে বা হিচাপ কৰিবলৈ কৈছে। দিছ টাইম 12 মে ৰিপ্ৰেজেণ্ট দ্য আৱাৰ অফ দ্য ক্লক অৰ মে বি দ্য মান্থ অফ দ্য ইয়েৰ। আৰু এই সময়টো যিটো তেওঁ 12লৈকে কাউণ্ট বা 12লৈকে যিটো কাউণ্ট কৰিব কৈছে, গণনা কৰিব কৈছে, সেইটোৱে হয়তো কি কৈছে, কি ৰিপ্ৰেজেণ্ট কৰিছে, প্ৰতিনিধিত্ব কৰিছে কি, হয়তো সময়, ঘড়ীৰ সময়ক বুজাইছে, নতুবা 12টা মাহৰ কথাও তেওঁ উল্লেখ কৰিব পাৰে। When their people will be calm and quiet across the world, they will be together. কৈছে যেতিয়া মানুহবিলাক, পৃথিৱীৰ মানুহবিলাক কাম এণ্ড কোৱাইট, শান্তশিষ্টভাৱে, ভদ্ৰভাৱে বা ঠাণ্ডাভাৱে যেতিয়া থাকিব, they will be together, তেওঁলোকে একেলগে তেতিয়া থাকিব পাৰিব। He wants everybody all over the world to be united. তেওঁ বিচাৰিছে যে পৃথিৱীৰ সকলোৱে একেলগে থাকক, লগ লাগি থাকক, and speak the language of silence. আৰু কি হৈছে, কিহৰ কথা পাতক বুলি কৈছে? লেংগুৱেজ অফ চাইলেন্স, অৰ্থাৎ নীৰৱতাৰ ভাষাৰে কথা পাতক বুলি কবিয়ে কৈছে। The poet wants everybody to be calm and quiet, and this moment will be exotic because unusual and exciting. কবিয়ে কৈছে সেই মুহূৰ্তটোত যদি সেই মানুহবিলাকে বা পৃথিৱীৰ মানুহবিলাকে কাম এণ্ড কোৱাইট হৈ থাকিলে বা ঠাণ্ডা বা শান্তশিষ্ট হৈ থাকিলে, সেই মুহূৰ্তটোৱে খুব এক্সাইটিং হ'ব, খুব আনন্দৰ হ'ব, কিয়নো সেইটো আনইউজুৱেল হ'ব, কাৰণ মানুহবিলাক সচৰাচৰ ঠাণ্ডা হৈ বা চাইলেণ্ট হৈ নাথাকে। All will be away from their materialistic need. আৰু কি হৈছে, সেইখিনি সময়ত যেতিয়া চাইলেণ্ট হৈ থাকিবলৈ কবিয়ে কৈছে, সেইখিনি সময়ত যদি তেওঁলোকে চাইলেণ্ট হৈ থাকে, অল উইল বি এৱে ফ্ৰম দেয়াৰ মেটেৰিয়েলিষ্টিক নিড, তেওঁলোকে যদি নিজৰ মেটেৰিয়েলিষ্টিক নিডবিলাকৰ পৰা আঁতৰি থাকে, ন'বডি উইল বি ডুইং এনি ৱৰ্ক, আৰু যদি কোনেও একো কাম নকৰে, দেয়াৰ উইল বি ন' ৰাছ, ন' ইঞ্জিন ৰানিং মেডলি আফটাৰ এনিথিং। আৰু কি হৈছে, যদি তাত কোনো মানুহে কোনো ৰাছ মানে ইফাল পৰা সিফালে খৰধৰকৈ অহা যোৱা নকৰে, কোনো ইঞ্জিনে কাম নকৰে, মেডলি
আফটাৰ এনিথিং বা কোনো কামৰ কাৰণেই যদি ইফালৰ পৰা সিফালে দৌৰা দৌৰি কৰি থাকিবলগীয়া নহয় তেতিয়াহ'লে কি কৈছে তেতিয়াহ'লে এটা সেই পৃথিৱীখন এখন এক্সটিক বেলেগ ধৰণৰ হ'ব এটা এক্সাইটিং পৃথিৱী তেওঁ পাব বুলি কৈছে আৰু সেয়া এটা এক্সাইটমেণ্ট হ'ব সেই মানুহখিনিৰ কাৰণে সেই কামনেছ সেই কোৱাইটনেছটো এটা এক্সাইটমেণ্ট হ'ব ইট উইল বি এ ছাডেন ষ্ট্ৰেঞ্জনেছ আনফেমিলিয়াৰ এণ্ড আনইউজুৱেল মুমেণ্ট ডেট উইল এনজয় টুগেডাৰ আৰু এইটো এটা এনেকুৱা ছাডেন হঠাতে হোৱা ষ্ট্ৰেঞ্জনেছ বুলি কবিয়ে ক'ব বিচাৰিছে যিটো নেকি আনফেমিলিয়াৰ যিটো চিনাকি নহয় আনইউজুৱেল সচৰাচৰ নোহোৱা মমেণ্ট সময় ডেট উইল এনজয় টুগেডাৰ যিখিনি সময়ত তেওঁলোকে একেলগে সকলোৱে কটাব অৰ্থাৎ এইটো এনেকুৱা এটা সময় হ'ব যিটো নেকি তেওঁলোকৰ কাৰণে চিনাকি নহয় আনইউজুৱেল বা সচৰাচৰ পাই থকা ধৰণেও নহয় এটা বেলেগ ধৰণৰ সময় যিটো তেওঁলোকে সকলোৱে উপভোগ কৰিব পাৰিব The fishermen will not disturb the whales in the cold sea. কৈছে ফিচাৰমেন মাছমৰীয়াবিলাকে তিমি মাছবিলাকক কৈছে ঠাণ্ডা সাগৰত থকা সেই মাছবিলাকক তিমি মাছবিলাকক ডিষ্টাৰ্ব নকৰিব বুলি কৈছে The men who gather salt will look at his hard hands and take care of them. আৰু কি কৈছে যিবিলাক মানুহে সল্ট নিমখৰ কাম কৰে গেডাৰ কৰাৰ কাম কৰে গোটোৱাৰ কাম কৰে তেওঁলোকে নিজৰ হাতবিলাকত চাব তেওঁলোকে হাতত পোৱা আঘাতবিলাক চাব এণ্ড টেক কেয়াৰ অফ দেম আৰু সিহঁতৰ যত্ন ল'ব No person will be going to harm any other living being either for food or for his livelihood আৰু কোনো মানুহে অন্য মানুহক বা অন্য লিভিং বিঙক জীৱিত বস্তুক তেওঁলোকক কি হৈছে হাৰ্ম নকৰে অনিষ্ট নকৰে সেয়া কিহৰ কাৰণে সেয়া বা খানাৰ কাৰণে হওক বা জীয়াই থাকিবৰ কাৰণে হওক তেওঁলোকে কোনো মানুহে অন্য মানুহ বা অন্য জীৱ জন্তুক অপকাৰ নকৰিব All people who work endlessly will look at their own injuries and damages আৰু যিবিলাক মানুহে অকণো ৰেষ্ট নোলোৱাকৈ অকণো সময় নোলোৱাকৈ অকণো আহৰি নোপোৱাকৈ অহৰহ কাম কৰি গৈ থাকে সেই মানুহবিলাকেও অকণমান সময়ৰ ৰেষ্ট পাব অৰ্থাৎ আৰু তেওঁলোকে কৈছে নিজৰ সেই আঘাতবিলাক চাব নিজৰ দুখবিলাক চাব আৰু ডেমেজ যিবিলাক তেওঁলোকৰ নষ্ট হৈছে বা সেইবিলাক তেওঁলোকে লক্ষ্য কৰিব দে হেভ কজ টু দেমছেল্ফ তেওঁলোকে নিজেই নিজৰ কাৰণে নিজৰ শৰীৰত যিবিলাক ইঞ্জিয়ৰি উঠাবলগীয়া হৈছে বা তেওঁলোকৰ লাইভলিহুডৰ কাৰণে জীয়াই থকাৰ কাৰণে যিবিলাক কাম কৰিবলগীয়া হৈছে তাৰ কাৰণে যি কষ্ট তেওঁলোকৰ শৰীৰে বহন কৰিবলগীয়া হৈছে সেইবিলাকক কিছু সময়ৰ কাৰণে ৰৈ সেই ৰেষ্ট লোৱা সময়কণত সেই চাইলেণ্ট সময়কণত সেই কোৱাইট সময়কণত বা সেই কাম সময়কণত তেওঁলোকে সেয়া ভালকৈ চাব অৰ্থাৎ নিজক অকণমান সময় দিব আৰু তাক কি হৈছে সেইবিলাক ভাল কৰাৰ কাৰণে টেক কেয়াৰ অফ দেম আৰু তেওঁলোকে কেয়াৰ ল'ব নিজকে কেয়াৰ ল'ব যত্ন ল'ব দ্য পইণ্ট গিভছ এ পিচ অফ এডভাইচ টু ৱাৰ মংগাৰ্ছ যিবিলাকে ৱাৰ বা যুদ্ধ কৰে তেওঁলোকক কৈছে তেওঁ এডভাইচ বা উপদেশ দিব বিচাৰিছে দে ৱেজ ৱাৰ্ছ এগেইনষ্ট এনভাইৰমেণ্ট ইউজ পয়জনাছ গেছেছ কৈছে তেওঁলোকে ৱাৰ মংগাৰ্ছবিলাকে কি কৰে তেওঁলোকে যুদ্ধ কৰে যুদ্ধ কাৰ বিপক্ষে কৰে প্ৰকৃতিৰ বিপৰীতে তেওঁলোকে যুদ্ধ কৰে ইউজ পয়জনাছ গেছেছ এণ্ড ফায়াৰ আৰ্মছ ইন ৱাৰ্ছ আৰু কি হৈছে ৱাৰ্ছৰ যুদ্ধত কি কৈছে পয়জনাছ গেছবিলাক এৰি দিয়ে আৰু ফায়াৰ আৰ্মছবিলাক অৰ্থাৎ তেওঁলোকে ব্যৱহাৰ কৰে অৰ্থাৎ ফায়াৰ ৱেপন্স আৰ্মছ মানে ৱেপন্স ফায়াৰ ৱেপন্স বা নিউক্লিয়াৰ ৱেপন্সবিলাক তেওঁলোকে ব্যৱহাৰ কৰে বা অস্ত্ৰবিলাক তেওঁলোকে ব্যৱহাৰ কৰে ইফ দে কিল এভৰিৱান ন' ওৱান উইল ছাৰ্ভাইভ টু চি দিয়াৰ ভিক্ট্ৰী আৰু যদি তেওঁলোকে নিজৰ মাজতে যুদ্ধ কৰি তেওঁলোকে যদি প্ৰত্যেককে সকলোকে মাৰিয়ে পেলায় তেতিয়াহ'লে ন' ওৱান উইল ছাৰ্ভাইভ কোনো বাচি নাথাকিব টু চি দিয়াৰ ভিক্ট্ৰী তেওঁলোকৰ জয় চাবলৈ কোনো বাচি নাথাকিব অৰ্থাৎ তেওঁলোকে যুদ্ধ কৰি প্ৰত্যেকক যদি মাৰিয়ে পেলায় তেওঁলোকে কোন জিকিলে কোনেনো চাব চ' দ্য পইণ্ট ৱান্টছ দেম অল ফৰগেট দ্য এনমিটি এণ্ড ইণ্ডালজ ইন গুড থিংছ আৰু সেইকাৰণে কবিয়ে কৈছে তেওঁলোকে সকলোৱে খন্তেক সময়ৰ কাৰণে সেই এনমিটি নিজৰ শত্ৰুতা পাহৰি যাওক ইণ্ডালজ ইন গুড থিংছ আৰু ভাল কামত মনোনিৱেশ কৰক দে শুড ৱেৰ ক্লিন ক্লথছ এণ্ড গ' আউট ফৰ এ ৱাক উইথ দিয়াৰ ব্ৰাদাৰ্ছ আণ্ডাৰ দ্য চেডি ট্ৰিজ দে শুড ৱেৰ ক্লিন ক্লথছ কবিয়ে কৈছে যে তেওঁলোকে ভাল কাপোৰ পিন্ধক অৰ্থাৎ ইয়াত ক্লিন ক্লথছটোৱে তেওঁলোকে মিন কৰিছে এটা নিউ বিগিনিং অৰ্থাৎ এটা নতুন আৰম্ভণি হওক এণ্ড গ' আউট ফৰ এ ৱাক উইথ দিয়াৰ ব্ৰাদাৰ্ছ আৰু সকলোৱে মিলি জুলি একেলগে খোজকাঢ়িবলৈ যাওক ওলাই যাওক আণ্ডাৰ দ্য চেডি ট্ৰিজ
অৰ্থাৎ ছাঁহত তেওঁলোকে হাতাই মিলি মেলি খোজকাঢ়িবলৈ ওলাই যাওক অৰ্থাৎ আটাইয়ে একেলগে থাকক পুট অন ক্লিন ক্লথছ মিনছ দ্য ষ্টাৰ্ট এ নিউ বিগিনিং সেই ক্লিন ক্লথছটোৱে ক্লিন কাপোৰ বা বগা চাফা কাপোৰটো কি বুজাইছে এটা নতুন বিগিনিং হওক বা আৰম্ভণি হওক বুলি কবিয়ে বিচাৰিছে অৰ্থাৎ সেই আৰম্ভণি হওক শান্তিৰ প্ৰগতিৰ উন্নতিৰ ডুইং নথিং মিনছ পয়েট ডজ নট সে এবাউট টোটেল ইনএক্টিভিটি কোনো কাম নকৰাকে মানে নকৰিবলৈ কৈছে মানে কবিয়ে এইটো টোটেল ইনএক্টিভিটিক বুজোৱা নাই বা একোকেই নকৰাটোক বুজোৱা নাই টোটেল ইনএক্টিভিটি মিনছ ৰিলেক্সড ইয়াত কি কৈছে তেওঁ টোটেল ইনএক্টিভিটি মানে কাম নকৰা মানে তেওঁক ৰিলেক্স হোৱাটো বুজাইছে বাট ইট হেজ ন' এছ'চিয়েশ্যন উইথ ডেথ কিন্তু এই ৰিলেক্সেশ্যনটো বা এই আজৰি সময়ত সেই ৰিলেক্স হোৱাকণক কি হৈছে ডেথ বা মৃত্যুক বুজোৱা নাই অৰ্থাৎ টোটেল ইনএক্টিভিটি মানে ডেথ নহয় একো কাম কৰিব নকৰা মানে মৃত্যু নহয় উই শুড ফ'কাছ অন ৰেচ অলছ' উই শুড ইণ্টাৰস্পেক্ট or analyze our life we should focus on the rest অৰ্থাৎ আমি কিহত ফ'কাছ কৰিব লাগে নিজকে কেন্দ্ৰীভূত কৰিব লাগে আমাৰ মনটোক ৰেষ্টত কেন্দ্ৰীভূত কৰিবলৈ কৈছে we should introspect or analyze our life কৈছে আমি আমাৰ নিজকে সুধি চাব লাগিব আমাক নিজকে এনালাইচিছ কৰি চাব লাগিব বা আমি ৰিয়েলাইজ কৰিব লাগিব সেলফ ৰিয়েলাইজেশ্যন হ'ব লাগিব বুলি কৈছে when we are threatening ourselves with death they fail to understand themselves অৰ্থাৎ যেতিয়া আমি নিজে নিজৰ কাৰণে ভাবুকিৰ সৃষ্টি কৰোঁ উইথ ডেথ মৃত্যুৰ এনেকুৱা এটা অৱস্থা হয় আমি মৃত্যু আমাৰ সন্মুখত আহি পৰে আৰু সেয়ে কি হৈছে আমি নিজেই নিজৰ কাৰণে ভাবুকিৰ সৃষ্টি কৰোঁ আৰু আমি কি হয় দে ফেইল টু আণ্ডাৰষ্টেণ্ড দেমছেল্ফ আৰু কি হৈছে নিজেও আমি নিজকে ফেইল টু আণ্ডাৰষ্টেণ্ড বুজিব নোৱাৰোঁ আৰু সেইকাৰণে আমি নিজেই নিজৰ কাৰণে ভাবুকিৰ সৃষ্টি কৰোঁ when they realize this they become sad and helpless আৰু যেতিয়া তেওঁলোকে এই কথা ৰিয়েলাইজ কৰে বা আমি যেতিয়া ৰিয়েলাইজ কৰোঁ we became sad আমি দুখী হওঁ মনেৰে and helpless কিন্তু আমাৰ হাতত কোনো উপায় নাথাকে only a long huge silence can interrupt this sadness and can do good to men আৰু এটা খুব দীঘলীয়া খুব ডাঙৰ সাইলেন্স নীৰৱতাই কি হৈছে can interrupt this এইখিনি নাইকিয়া কৰিব পাৰে এই sadness এই দুখ লগা বা and can do good to men আৰু সেইখিনি নাইকিয়া কৰি মানুহৰ ভাল কাম কৰিব পাৰে কেনেকৈ যদি এটা দীঘলীয়া সাইলেন্স মানি চলা হয় হিউজ সাইলেন্স যদি মানা হয় তেতিয়াহ'লে এই দুখটো আমি আঁতৰ কৰিব পাৰিম mankind can learn a lesson from the earth মানুহে পৃথিৱীৰ পৰা পাঠ শিকিব পাৰে লাইফ এণ্ড লিভিং নেভাৰ ষ্টপছ অন আৰ্থ পৃথিৱীত জীৱন আৰু জীৱিতৰ কেতিয়াও শেষ হৈ নাযায় বা বন্ধ হৈ নাযায় when everything appears to be dead only one thing remains alive যেতিয়া পৃথিৱীত সকলো বস্তু শেষ হৈ যায় ডেড হৈ যায় মৃত্যু হৈ যায় তেতিয়া মাত্ৰ এটা বস্তু জীৱিত হৈ থাকে এণ্ড ইট ইজ দ্য আৰ্থ ইটছেল্ফ এয়া হৈছে কি পৃথিৱীৰ সকলো বস্তু শেষ হৈ গ'লেও কিন্তু পৃথিৱীখন মূলত নিজে শেষ হৈ নাযায় keeping quiet will help us creating a feeling of mutual understanding and introspection among human beings কৈছে keeping quiet নিজকে আমি মনে মনে থাকি will help us আমি কি সহায় কৰিব পাৰোঁ ক্ৰিয়েটিং এ ফিলিং এটা অনুভৱ সৃষ্টি কৰিব পাৰোঁ অফ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং নিজৰ মাজত বুজা পৰা সৃষ্টি কৰিব পাৰোঁ এণ্ড ইণ্ট্ৰস্পেকশ্যন এমং হিউমেন বিংছ আৰু হিউমেন বিং বা মানুহবিলাকৰ নিজকে ছেল্ফ এনালাইচিছ কৰা বা নিজকে কি কৈছে নিজে সুধি চোৱা নিজকে জানিব পৰা চেষ্টা কৰিব পৰা এটা সময় এটা অৱস্থাৰ আমি বা এটা অনুভৱৰ আমি সৃষ্টি কৰিব পাৰোঁ it will keep us away from harmful activities আৰু তেনেহ'লে কি হৈছে যেতিয়া আমি নিজকে এনালাইচিছ কৰিম নিজকে যেতিয়া আমি প্ৰশ্ন সুধিম যেতিয়া নিজকে আমি ৰিয়েলাইজ কৰিম তেতিয়া কি হৈছে আমি নিজকে এই হাৰ্মফুল এক্টিভিটিজ বেয়া যিবিলাকে আমাৰ অপকাৰ কৰে তেনেকুৱা ধৰণৰ কামবিলাকৰ পৰা আমি নিজে আঁতৰি থাকিম does all can enjoy the moments of peace rest and tranquility আৰু এনেকৈ কি হৈছে তেতিয়া কি হৈছে যেতিয়া আমি হাৰ্মফুল এক্টিভিটিজ বা অনিষ্টকাৰী কামবিলাকৰ পৰা আমি আঁতৰি থাকিম তেতিয়া আমি কি হৈছে এনজয় দ্য মোমেণ্ট অফ পিচ আমি শান্তি ৰেষ্ট আৰু ট্ৰেংকুইলিটিৰ মোমেণ্টবিলাক আমি এনজয় কৰিব পাৰিম হুইচ ইজ মাছ নিডেড ইন দিছ আৱাৰ যিটো নেকি এইটো সময়ৰ খুব প্ৰয়োজনীয় বস্তু বা বিষয় তাত কিছুমান তোমালোকৰ টেক্সুৱেল কুৱেশ্যন মই তোমালোকৰ লগত ডিছকাছ কৰিছোঁ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট উইল কাউণ্টিং আপ টু 12 এণ্ড কিপিং ষ্টিল
help us achieve. So counting 12 লৈকে হিচাপ কৰিলে বা আমি যদি মনে মনে থাকো তেতিয়াহ'লে কি হৈছে আমি কি পাম উত্তৰ the poet is asking everyone to count up to 12 in their mind কবিয়ে কৈছে যে প্ৰত্যেকে আপোনালোকে মনত থাকিছে মনৰ ভিতৰতে 12 বা 12 লৈকে সংখ্যা গণনা কৰক This time 12 may represent the hours of the clock or the month of the year আৰু এই সময়ত কি হৈছে কবিয়ে 12টোৱে হয়তো সময়ৰ ঘড়ী কাটাৰ সময়কো বুজাব পাৰে বা month of the year বা বছৰৰ মাহটোকো বুজাব পাৰে The poet wants everybody all over the world be still means keep calm and quiet কবিয়ে বিচাৰিছে এই পৃথিৱীখনৰ সকলো মানুহে keep still keep calm and quiet শান্তশিষ্ট বা ঠাণ্ডা হৈ থকাটো তেওঁ বিচাৰিছে সাইলেন্ট হৈ থকাটো বিচাৰিছে Does people across the world be united and be together আৰু এনেকৈ হ'লে কি হৈছে এনেকৈ মানুহবিলাকে across the world গোটেই পৃথিৱীখনত be united একেলগে লগ লাগি থাকিব পাৰিব and be together সবে একেলগে থাকিব It will create a feeling of mutual understanding ই কি হৈছে এটা mutual understanding বুজা পৰা বা মানে এটা mutual understanding বা introspection বা analysisৰ কি কৈছে among human beingৰ মাজত মানুহৰ মাজত এটা বুজা পৰা আৰু নিজৰ self analysis বা নিজকে বিশ্লেষণ কৰিব পৰা এটা শক্তি আনি দিব Thus they will be able to achieve their goal means peace in their life আৰু এনেকৈ কি হৈছে তেওঁলোকে জীৱনত তেওঁলোকে বিচৰা বস্তুটো তেওঁলোকৰ পাবলৈ সক্ষম হ'ব যিটো হৈছে মানসিক সুখ peace in their life তেওঁলোকৰ জীৱনত পোৱা সুখ আৰু শান্তি Question 2. Do you think the poet advocate total inactivity and death? তুমি ভাবা নেকি যে কবিয়ে total inactivity আৰু death মানে deathক বুজাইছে Here total inactivity does not mean death. ইয়াত কি হৈছে total inactivity মানে death বা মৃত্যুক বুজোৱা নাই relaxed or sometime relax for some time কিছু সময়ৰ কাৰণে নিজকে relax হোৱাটো বুজাইছে Here the poet wants stillness from hostile and harmful human activities ইয়াত কবিয়ে কি বিচাৰিছে still মানে movementless নহয় from hostile and harmful human activities কৈছে ভয়ংকৰ আৰু মানে অপকাৰী হিউম্যান মানুহৰ কামবিলাকৰ পৰা কি কৈছে stop দিয়া বা still বা movement নষ্ট কৰা বা নোহোৱা movement গতি শেষ কৰি দিয়া silent কৰি দিয়া তো কবিয়ে বিচাৰিছে stillness বিচাৰিছে অৰ্থাৎ মানুহবিলাকে তেওঁলোকৰ কুকৰ্ম বা হে harmful অপকাৰী কামবিলাকৰ পৰা কবিয়ে আঁতৰি থকাটো বিচাৰিছে The word inactivity has no association with death. Word inactivity শব্দটোৰ deathৰ লগত বা মৃত্যুৰ লগত কোনো association নাই বা যোগাযোগ নাই Total inactivity here means to take rest from the rush and hurry which troubles us. Total inactivity means to take rest লোৱাটো বুজাইছে from the rush and hurry which troubles us. যিবিলাক আমি খৰধকে কৰা কামবিলাক আমাৰ খৰধকীয়া নিজৰ ডিসিশনবিলাকৰ পৰা ৰেষ্টে আমাক কি কৈছে যিবিলাকে আমাক ট্ৰাবল সৃষ্টি কৰে যিবিলাকে আমাক সমস্যা সৃষ্টি কৰে সেইবিলাকৰ পৰা আঁতৰি থকাটো বা ৰেষ্ট লৈ থকাটো বিচাৰিছে Question 3 What is the sadness that the poet refers to the poem Sadness এই শব্দটোৰে poet কি বুজাইছে বাৰু Answer Sadness formed due to the one's own thinking and action Sadness অৰ্থাৎ মন দুখ লগা কাৰণটো হৈছে কি ফৰ্ম হয় কিহৰ কাৰণে ডিউ টু ওৱানছ ওন থিংকিং এণ্ড একশ্যনছ মানুহৰ নিজৰ কাম আৰু চিন্তা চৰ্চাৰ কাৰণে মানুহে দুখ পাব লগা হয় হিয়াৰ লাইজ দ্য ট্ৰেজেডি ইয়াতে মানুহৰ ট্ৰেজেডিটো ইয়াতে আছে কি কৈছে যে উই ফেইল টু ইন্ট্ৰস্পেক্ট অৰ সেল্ফ এনালাইজ আৱাৰ সেল্ফ আমাক কৈছে আমি নিজকে বিচাৰ কৰিব নোৱাৰোঁ আমি বিশ্লেষণ কৰিব নোৱাৰোঁ বা নিজৰ ভিতৰখনত আমি ভালকৈ চাব নোৱাৰোঁ আমি কি বিচাৰিছোঁ আৱাৰ ৰাছ এণ্ড হাৰি কজেছ ট্ৰেবলছ কাৰণ আমি খৰকৈ যিকোনো কাম কৰিবলৈ যাওঁ বা কৰি যাওঁতে সি আমাৰ সমস্যাৰ সৃষ্টি কৰে ডিউ টু আৱাৰ থিংকিং এণ্ড একশ্যনছ উই অলৱেজ থ্ৰেটেনিং আৱাৰ সেল্ফ উইথ ডেথ আৰু কি হৈছে খৰধৰকে কৰা এই কামবোৰ কাৰণে বা আমাৰ থিংকিং আমাৰ চিন্তা চৰ্চাৰ কাৰণে বা আমাৰ কামবোৰৰ কাৰণে উই অলৱেজ থ্ৰেটেনিং আৱাৰ সেল্ফ উইথ ডেথ আমি সদায় আমি নিজকে কি বুলিছে থ্ৰেটেন কৰিছোঁ নিজকে আমি কি কৰিছোঁ ভয় দিছোঁ আৱাৰ সেল্ফ উইথ ডেথ মৃত্যুৰ ভয় আমি নিজে শংকা নিজে কঢ়িয়াবলগীয়া হৈছে অৰ্থাৎ আমি এটা শংকা কঢ়িয়াইছোঁ যে আমাৰ থিংকিং আমাৰ চিন্তা চৰ্চা আৰু আমাৰ নিজৰ কামৰ কাৰণে আমি নিজে শংকা কঢ়িয়াই লৈ ফুৰিছোঁ কিহৰ শংকা সেইটো শংকা হৈছে মৃত্যুৰ বাট when we realize we become
sad and helpless কিন্তু যেতিয়া আমি ৰিয়েলাইজ কৰি থকা বুজি পাওঁ আমি become sad আমি মনটো আমাৰ দুখী হৈ যায় helpless কিন্তু আমি উপায়বিহীন only a long silence can interrupt this sadness and can do good to human beings and all কৈছে এটা দীঘলীয়া সাইলেন্স বা দীঘলীয়া বিৰতি বা দীঘলীয়া ষ্টিলনেছে কি কৰিছে কৰিব পাৰে কি sadness বা সেই দুখ লগা দেখ লগানেছটো বা sadnessটো আমি দূৰ কৰিব পাৰো and can do good to human beings আমি তেনেকৈ মানুহৰো ভাল কৰিব পাৰো লগতে সকলোৰে ভাল কৰিব পাৰো Question 4. What symbol from nature does the poet invokes to say that there can be life under apparent stillness? What symbol from nature does the poet invokes? কেনেকুৱা প্ৰকৃতিৰ পৰা কি চিম্বল কি প্ৰাকৃতিক অৰ্থত মানে কি প্ৰতীকী অৰ্থত কবিয়ে বৰ্ণনা কৰিব বিচাৰিছে that there can be life under apparent stillness. A stillness movement নথকা সেই বিষয়টোৰ পাছতো কিহৰ কাৰণে কবিয়ে কৈছে যে কি মানে স্পষ্ট কে কেনেকৈ আমি এপাৰেণ্ট ষ্টিলনেছতো আমি লাইফ আছে বুলি কেনেকৈ আমি জানিব পাৰোঁ বা কোনটো প্ৰতীকী অৰ্থত কবিয়ে জনাইছে আনচাৰ দেৰ কেন বি লাইফ আণ্ডাৰ এপাৰেণ্ট ষ্টিলনেছ কৈছে যে স্পষ্ট ষ্টিলনেছ বা মুভমেণ্টলেছ বা নিস্তব্ধৰ প্ৰতিশত কি হৈছে দেৰ কেন বি লাইফ জীৱন থাকিব পাৰে বুলি কৈছে দ্য পইণ্ট ইনভক্স দ্য আৰ্থ হেজ এ লিভিং চিম্বল টু প্ৰভ দিছ পইণ্ট কবিয়ে কৈছে বৰ্ণনা কৰিছে যে পৃথিৱীখনে ইয়াৰ জীৱন্ত একটা চিম্বল টু প্ৰভ দিছ পইণ্ট এই কথাষাৰ বুজাবৰ কাৰণে এটা জীৱন্ত প্ৰতীক হৈছে পৃথিৱী নিজেই মেনকাইণ্ড কেন লাৰ্ণ এ লেচন ফ্ৰম আৰ্থ মানুহে কি কৰিছে মানৱ সমাজে আৰ্থৰ পৰা পৃথিৱীৰ পৰা এটা পাঠ ল'ব পাৰে লাইফ এণ্ড লিভিং নেভাৰ ষ্টপছ অন আৰ্থ কি কৈছে লাইফ আৰু লিভিং জীৱন আৰু জীয়াই থকাটো নেভাৰ ষ্টপ কেতিয়াও শেষ হৈ নাযায় অন আৰ্থ পৃথিৱীত ৱেন এভৰিথিং এপিয়াৰ্ছ টু বি ডেড অনলি ওৱান থিং ৰিমেইনছ এ লাইফ যেতিয়া সকলোবিলাক বস্তু ইয়াত শেষ হৈ যাব শেষ হৈ যোৱা যেন লাগিব অনলি ওৱান থিং ৰিমেইনছ এ লাইফ মাত্ৰ এটা বস্তুৱেই জীৱিত হৈ থাকিব ইট ইজ দ্য আৰ্থ ইট চেল্ফ আৰু সেইটো হৈছে পৃথিৱী নিজেই চ' নেচাৰ ৰিমেইনছ এট ৱৰ্ক ইভেন আণ্ডাৰ এপাৰেণ্ট ষ্টিলনেছ এণ্ড ইট কিপছ দ্য আৰ্থ এলাইভ আৰু সেইকাৰণে কি কৈছে প্ৰকৃতিয়ে ৰিমেইনছ এট ৱৰ্ক নিজেই নিজে নিজৰ কাম কৰি থাকিব ইভেন আণ্ডাৰ এপাৰেণ্ট ষ্টিলনেছ সকলো যদিও ৰৈ যায় সকলো গতি যদি স্থবিৰ হৈ যায় তথাপিও কৈছে পৃথিৱীয়ে নিজেই নিজৰ কাম কৰি থাকিব এণ্ড কিপ দ্য আৰ্থ এলাইভ আৰু এই পৃথিৱী নিজেই জীৱিত হৈ থাকিব বা নিজৰ কাম সকলো পৃথিৱীয়ে চলাই থাকিব ডেটছ অল মোৰ ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা